আজি আন এটি সোৱাদিছ নাস্তাৰ ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ মই প্ৰথমতে কণী এটা লৈ লৈছোঁ। এয়া আধা কাপ চেনি লৈছোঁ। মই চেনিখিনি মিক্সিত মাৰি ল'লোঁ। মাৰিলেও হ'ব বা নামাৰিলেও হ'ব, মাৰি ল'লে ভাল হয় আৰু সোনকালে মিলি যায় চেনি আৰু কণীখিনি। গোটেইখিনি মই ভালদৰে ফেটি ল'ম। ইলাচি দুটা মই খুন্দি দিলোঁ। ইলাচি পাউডাৰ নাছিল, সেইবাবে গুটিকে খুন্দি দিলোঁ। আৰু একাপ চুজি দি দিছোঁ। এই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এনেধৰণে গোটেইখিনি খুব ভালদৰে মিক্স কৰি মই 10 মিনিটৰ বাবে ঢাকি ৰাখি দিম, যাতে চুজিখিনি অকণমান ফুলি উঠে। 10 মিনিট হৈ গ'ল। এতিয়া মই ইয়াত আপোনাৰ নাৰিকলৰ গুড়ি এড কৰিম। মোৰ কেঁচা নাৰিকল আছিলে, শুকান নাৰিকল দিলেও হ'ব। নাৰিকলৰ গুড়ি 1 চামুচতকৈ আৰু অকণমান দিছোঁ। তাৰপিছত সৰু গাখীৰৰ পেকেট 2 চামুচ গাখীৰ পাউডাৰ দিছোঁ, পাউডাৰ গাখীৰ। এই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু এই নাস্তাটি খাবলৈ ইমান সোৱাদ হৈছিল, মানে বিৰাট সোৱাদ হয় খাবলৈ। এতিয়া মই জোখমতে সৰু বল এটা বনাই লৈছোঁ। এই ধৰণে অকণমান হাতৰে হেঁচা মাৰি দিছোঁ আৰু কটাৰী এখনে এনেই অকণমান আৰ্ট কৰি দিছোঁ। কৰিলেও হ'ব, নকৰিলেও হ'ব। অকণমান ডিজাইন কৰি দিলে দেখি ভাল লাগে আৰু ভাজি দিলে ডিজাইনখিনি নাইকিয়াই হৈ যায়। তথাপিও দিছোঁ আৰু এই ধৰণে কৰি দিলে দেখি ভাল লাগে। আৰু এনেকৈ গোটেইখিনি মই বনাই ল'লোঁ। এয়া দেখিছেনে, ইমান ধুনীয়া দেখিছে নহয়নে বাৰু? এতিয়া এইফালে তেল গৰম কৰি মিডিয়াম টু ল' ফ্লেমত ফ্ৰাই কৰি ল'ম। এই ধৰণে গোটেইখিনি দি দিলোঁ। এতিয়া ইটো পিঠিত লুটিয়াই দিম। ইপিঠিত অকণমান হৈ গ'ল। এনেকৈ কাটা চামুচখনেৰে কৰিলে সুবিধা হয় আৰু ডাঙৰ চামুচেৰে ভাঙি যোৱাৰ ভয় থাকে। এয়া খুব ধুনীয়াকৈ ইপিঠিত লুটিয়াই দিলোঁ। আকৌ এবাৰ ইপিঠিত কৰি দিছোঁ যাতে ভালদৰে সিজি যায়। এয়া মোৰ এই বিস্কুটখিনি ৰেডি হৈ গ'ল। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে কালাৰো। এনেকৈ মই গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ। এয়া দেখিছে আৰু ইমান ক্ৰিস্পি হৈছে। এই এটা ভাঙি দেখুৱাইছোঁ, খুব সুন্দৰ হৈছে আৰু খাবলৈও বিৰাট টেষ্টি। ৰেচিপিটো কেনে লাগিলে, যদি ভাল লাগিছে ট্ৰাই কৰিব আৰু লাইক কৰিব, ফ'ল' কৰিব। আজিলৈ বাই।